ঘৰখনত কাম কৰি কৰি মোৰ কঁকালটো একেবাৰে বিষাই গৈছেগে। কালিৰে পৰা কঁকালৰ বিষত থাকিব পৰা নাই। আজি কিবা কামবোৰ কৰিবলৈকে মন যোৱা নাই। এটা চকুৰিটো ভালকে নেদেখোৱে, যিটোৱে দেখো সেইটোও শান্তি পোৱা নাই। আজি বৰকৈ চকুটোৱে জাল মাৰি মাৰি ধৰিছে। গোটেই ঘৰখনৰ সমস্ত কাম ময়ে কৰিব লগা হয়। এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন। মা, তুমি কিবা কৈছিলা নেকি? তোক মই আৰু কিমান বাৰ ক'ম, সামান্য এটা কথাও তই মনত ৰাখিব নোৱাৰ নেকি? তোক মই সদায় কওঁ যে ৰাতিপুৱাই পুৱাই তই এই অমংগলীয়া মুখখন লৈ মোৰ সন্মুখত নোলাবি বুলি, কিন্তু তই বাৰে বাৰে তোৰ সেই অমংগলীয়া মুখখন লৈ মোৰ সন্মুখত ওলাওহি। সেই সামান্য কথাটোকে তই মনত ৰাখিব নোৱাৰ নেকি? নহয় মানে মা, মই তুমি আছা বুলি গম নাপাওঁ নহয়। আৰু শুন, তই মোক বাৰে বাৰে মা বুলি নামাতিবি। মই তোৰ মাহী নাহে, মা নহয়। সৰুতেতো তোৰ মাৰ মূৰটো খালিয়ে আৰু এতিয়া মোক মা বুলি মাতি লৈ মোৰ মূৰটো খাব বিচাৰিছ। তুমি এইবিলাক কি কথা কৈছা? মই মোৰ মাৰ মূৰটো খোৱা নাই। কিয় তুমি মোক বাৰে বাৰে এই কথাষাৰ শুনাই থাকা? কিয় শুনাই থাকা? তই মোৰ লগত তৰ্কপাত কৰিবলৈ আহিছ? তই দম দিছ নেকি? কিয় কৈছো বুলি যে সুধি আছ? মোৰ লগত সমানে সমানে মুখ চলাবলৈ নাহিবি। যা, গোহালিটো চাফা কৰগৈ। ৰাতিপুৱাই পুৱাই মোক এইবিলাক কথা শুনাইছে। বাৰে বাৰে কৈ থাকে মই হেনো বোলে মোৰ মাৰ মূৰটো খাইছো। এটা কাৰ এক্সিডেণ্টত মা ঢুকাই গ'ল আৰু মোৰ চকুটো চিৰদিনৰ বাবে ঘূণীয়া হৈ ৰ'ল। আৰু সেই দিনাৰ পৰা মই হেনো অমংগলীয়া, মই হেনো কুলক্ষণীয়া। মোক দেখিলে হেনো মানুহৰ যাত্ৰা নষ্ট হয়। আৰু মোৰ মুখখন যোনে দেখা পাই যায় সেইজনৰ বোলে দিনটোলে বেয়া হয়। মই আৰু কিমান এইবিলাক সহ্য কৰি থাকিম? কত মানুহৰ কত কথা শুনি শুনি মই ভাগৰি পৰিছো। মই হেনো বোলে অপয়া, অমংগলীয়া, কুলক্ষণীয়া। ভগৱান, মোক মাৰি নিদিয়া কিয়? তোমালোকৰ ঘৰটো কিন্তু বহুত ধুনীয়া দেই। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছা, সোমাই কিবা এটা ভাল লাগিছে পাই। ৰুমবোৰ ডাঙৰ ডাঙৰ যে, সৰা বচা কৰোঁতে বহুত টাইম লাগে, বুজিছানে? ছোৱালী এজনী ৰাখি ল'ব লাগে আকৌ। তুমি অকলে অকলে ইমানখিনি কৰিব পাৰা জানো? কৰি থাকোঁ আৰু তেনেকেই, নকৰিলেতো নহ'ব। ছোৱালীয়ে পিছে কৰি দিয়ে নে নিদিয়ে কাম? আজিকালি ছোৱালীয়ে জানো কাম কৰে? ঘৰত থাকোঁতে আৰু মাকৰ মূৰত মাৰিয়ে খাব। সেইটো বুলি নহয় আৰু মইহে নিদিওঁ বাৰু তাইক কৰিবলৈ। তাই আকৌ সেই ব্যস্তই হৈ থাকে দিনটো। ঘৰত থাকিলে সেইবোৰ কিবা কিবি কৰি থাকে, সেইকাৰণে তাই কৰিবলৈও সময় নাপায়। তোমালোকৰ সেই ডাঙৰজনী ছোৱালী এজনীও আছিলে নহয়, নাই নেকি ঘৰত? তাই পিছে কামত সহায় কৰি দিয়ে নে নিদিয়ে? সেইজনী আৰু চোৱা, সেইজনীয়ে মোক সূতা আগজ কৰি নিদিয়ে অ'। চকুটো বেয়া বেয়া বুলি দিনটো লেট ভাত খাই খাই বিচনাখনতে শুই থাকিব, আৰু মই লেকচকৈ কৰি মৰিব লাগে। হয় নেকি? মই আকৌ শুনিছিলোঁ বোলে বহুত কাম কৰে। তোমালোকৰ কাষৰ ঘৰ ৰুমিয়ে কৈছে। তাই কৈছে হেনো বোলে সেই ছোৱালীজনীয়ে একদম কাম কৰি কৰি শান্তিয়ে নাপায় বোলে। কাম কৰি কৰি একদম ছোৱালী কিবা হৈ গৈছেগে। মই কৈছোঁ বুলি আকৌ তুমি নক'বা পাই, নহ'লে তাই যিহে মোক চৰিয়া পেলাবহি আহি। হয় নেকি? তাই আৰু কি কৈছে? জহনী, মই আকৌ তোমাকহে কৈছোঁ। তুমি আকৌ গৈ তাইক সেই সুধিবলৈ নাযাবা। হেৰি কৈছে বোলে সেই ছোৱালীজনী বোলে কণা ছোৱালীজনী একদম কাম কৰি কৰি একদম কিবা হৈ গৈছেগে বোলে, কঁকালৰ বিষ উঠি গৈছেগে বোলে। কেতিয়াবা বোলে সেই কান্দি থাকে বোলে, কণা শব্দ বোলে সিহঁতৰ ঘৰলৈকে যায়। তাৰপিছত বোলে তুমি বোলে কিবা কিবি কোৱা বুলিও কৈছে আৰু। তাই কৈছে মই আকৌ বিশ্বাস নাই কৰা বাৰু, সেইবিলাক কথা মই বিশ্বাস নকৰোঁ। তুমি আকৌ সেই নুসুধিবাগে আকৌ দেই। তাইৰ কথা শুনিছা? তাই অলপ সাংঘাতিক। তাই সেই জ্বলে, হিংসা কৰে আমাক। দেখেতো ঘৰে দুৱাৰে একদম কিমান ধুনীয়া, সেইকাৰণে সেইবিলাক দেখি শুনি তাই জ্বলি মৰে। সেইকাৰণে তোৰ কথা তত লগাই থাকেগে। ওচৰ চুবুৰীয়া মানুহবিলাকে হিংসা কৰিয়ে থাকে, আনৰ হোৱা দেখিব নোৱাৰেতো, সেইকাৰণে নিজে জ্বলি মৰিছে। সেইবিলাক কথা গৈ তোমাক লগাবগৈ লাগে নে? তোমাৰ লগত ভাল বুলি জানে যে, সেইকাৰণে তোমাক লগাইছেগে আকৌ। তাকেহে পাই, মই সেইবিলাক কথাত গুৰুত্ব দিয়া নাই বাৰু। মই আকৌ সেইবোৰ কথাত মই বিশ্বাসো নাই কৰা দেই। তুমি আকৌ মোক ভুল নুবুজিবা। পৰহি দিনাখন বাৰু চাৰিআলিলৈ যাওঁতে মই মামনিক দেখিছিলোঁ। বৰ ডাঙৰ গোবৰৰ পাচি এটা লৈ গোবৰ পেলাই থকা দেখিছিলোঁ পথাৰত। তাই বেলেগ টেঙৰ, তাইৰ নিচিনা টেঙৰে নাই। তাই কি কৰে গম পাইছা নাই? সেই মানুহে দেখাকে কাম কৰে। এই গোবৰ পাচিটো সেইদিনাখন ক'লোঁ বোলো নিনিবি ভিতৰত নোৱাৰ। নাই, তাই কথা ক'লে নুশুনিলে, নি পেলাই সেই পথাৰত গোবৰ দি আছেগে। তেতিয়াহে আকৌ মানুহে দেখিব, তেতিয়াহে আকৌ ভাবিব মানুহে সেই কাম কৰে বুলি, ভাবিব সেই মাহীমাকজনী একদম কষ্ট দিয়া মাৰিছে ছোৱালীজনী। অলপ টেঙৰ মানে। সেইটোহে কথা মানে। তাইও মানে তলে তলে টেঙৰ ন? বৈদ্য টেঙৰ। বাহিৰৰ মানুহে এতিয়া যি টি ক'ব, বাহিৰৰ মানুহে এতিয়া মোকে দেখিব। এতিয়া ভিতৰৰ ঘৰখনৰ ভিতৰত কি চলি আছে সেইটো মইহে জানো। তাকেহে দেই, এইবিলাক মানুহৰ 10টা কথা। হেৰি কৰোঁ বুজিছা, মই সেই যাওঁ, বহুত সময় হ'ল নহয় অহা। ঠিক আছে যোৱা, আহি থাকিবাচোন এনেকৈ মাজে মাজে। এই কথা বতৰাকে পাতি মনটোকে ভাল লাগে। বাৰু, এইবাৰ কিন্তু সেই তুমিহে আমাৰ ঘৰলৈ যাব লাগিব, তুমিচোন নোযোৱাই। ঠিক আছে বাৰু, যাম দিয়া এবাৰ।